চাংমাজি দেখা পোৱা গৈছে বহুতো বাংলাদেশী লোক আহি উপস্থিত হৈছে এইটো বিষয়ে আপুনি কি ক'ব? উইলিয়াম ঘাটত যি উচ্ছেদিত পৰিয়ালবিলাক আমি পৰহি দিনা গৈছিলোঁ চাবলৈ, শুনি আছোঁ। এটা গ্ৰাউণ্ড সৰজমান তদন্তৰ কাৰণে আমি গৈছিলোঁ, আমাৰ এটা প্ৰজাতি দল। যিহেতুকে ইয়াতে আমাৰ সমস্যা এটা হৈ আছে ৰিচেণ্টলি, আমাৰ যি বিষ্ণু মন্দিৰত গৰু মাংস পেলোৱালৈ এটা বৃহৎ এটা আমাৰ মাজত এটা বহুত বেলেগ বিৰোধ প্ৰতিক্ৰিয়া হৈ আছে। ইয়াৰ পিছতো আমি গম পাইছোঁ যে আমাৰ চাংমাজি গাঁৱত, চাংমাজি এলেকাত প্ৰায় 8টা পৰিয়াল উচ্ছেদিত উইলিয়াম ঘাটৰ পৰা আহি সোমাইছে। আমি সৰজমিন তদন্ত কৰিবলৈ যাওঁতে দেখিছোঁ কথাটো সত্য। তেওঁলোকে 50জন মানুহ 8টা পৰিয়ালৰ ইয়াতে বাহৰ পাতি আছে, কিন্তু প্ৰথম অৱস্থাত কোনো ধৰণৰ তেওঁলোকে অৱগত কৰা নাই। যেতিয়া গুণক ঘানাককে ওলাইছে, গামবুঢ়াক কৈছে আৰু গামবুঢ়াও কথাটো দুদিনমান দবাই ৰাখিছে। তাৰপিছত যেতিয়া আমি কথাবিলাক কৈছোঁ, তাৰপিছত গামবুঢ়াই গৈ চাইকল অফিচাৰৰ লগত যোগাযোগ কৰিছে, কিন্তু পুলিচক এতিয়ালৈকে অৱগত কৰা হোৱা নাছিলে। পৰহিতে আমি গৈ তেওঁলোকক আমি কৈছোঁ যে অনতিপলমে আপোনালোকে পুলিচক অৱগত কৰাওক। 50জন মানুহ ইয়াত আহি সন্দেহযুক্ত নাগৰিক, উচ্ছেদিত নাগৰিক ইয়াত আহি আছে, ইয়াত বাহৰ পাতিছে, ইয়াত কোনো কাৰণত থাকিব নালাগে বুলি আমি দাবী জনাইছোঁ। এতিয়ালৈকে কিন্তু কোনো পুলিচ প্ৰশাসনে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি জানো ইয়াত 50জন মানুহ 8টা পৰিয়াল মিলি গৈছে। এতিয়া আপোনালোকে কি সন্দেহযুক্ত হয়? তেওঁলোক উচ্ছেদিত হৈ আহিছে, তেওঁ সন্দেহজনক মানুহেও তাতো আছিলে, তাৰ পৰাও উচ্ছেদ হৈ আহিছে, ইয়াত চান্স পাইছে, ইয়াত সোমাইছে। তেওঁলোকে নদীৰ পাৰৰ কিছু মানুহ তেওঁলোকৰ বিশেষ সম্প্ৰদায়ৰ মানুহৰ ঘৰত আশ্ৰয় লৈ আছে। তেওঁলোকে হয়তো সেইখিনিতে কোনোবা চৰকাৰী ভূমি বা এনেকুৱা ভূমি পৰিত্যক্ত অৱস্থাত থকা তাতে তেওঁলোকে লাহেকৈ বহিব, এনেকুৱা পৰিস্থিতি। গতিকে তেওঁলোকক কৈছোঁ ইমিডিয়েটলি ইয়াৰ পৰা পঠিয়াই দিওঁ, ইয়াত থাকিব নোৱাৰিব। আৰু পুলিচ প্ৰশাসনক অৱগত কৰাবলৈ কৈছিলোঁ পৰহি দিনাৰ কথা। আমি ব্যস্ত আছিলোঁ কাৰণ মন্দিৰত গৰু মাংস কেছত লৈ আমি এটা টেনশ্যনত ইতিমধ্যে আছোঁ। কালপিতজন এতিয়ালৈকে ধৰিব পৰা নাই। পুলিচ প্ৰশাসনে চেষ্টা চলাই আছে। আমাৰো দাবী হৈছে যে যি গৰু মাংস আমাৰ মন্দিৰত, সেইটো এলেকাতে বিষ্ণু মন্দিৰ, আমাৰ ঐতিহ্য মন্দিৰ, যিটো দবক ৰজাৰ দিনৰে মন্দিৰ। এইটো এৰিয়াত যিমানখিনি দবক ৰজাৰ দিনত যিখিনি আমাৰ কলাকৃতি আছে, সেইটো সমসাময়িকৰে এই মন্দিৰটো বিষ্ণু মন্দিৰ বহুত ডাঙৰ মন্দিৰ। এই মন্দিৰত গৰু মাংসক লৈ পেলাই এনে উত্তেজনাৰ সৃষ্টি হৈ আছিল। তেনেস্থলতে আমি খবৰ পোৱাত আমি গৈ সৰজমিন তদন্ত কৰিছোঁ। হয়, তেওঁলোকে উইলিয়াম ঘাটত উচ্ছেদিত হৈ ইয়াত অলপ কিছুদিনৰ কাৰণে আহি আছোঁ বুলি কৈছে, কিন্তু আমাৰ সন্দেহ। তেওঁলোকক কৈছোঁ পুলিচক অনতিপলমে অৱগত কৰাওক। আৰু গামবুঢ়াক বিশেষভাৱে কৈছোঁ, কথাটো কিয় দবাই ৰাখিছে গামবুঢ়াই? গামবুঢ়াই জনাৰ পিছতে দবাই ৰাখিব নালাগিছিল। গামবুঢ়াজনৰ নাম কি আছিলে? গামবুঢ়াজনৰ নাম হ'ল শ্যামগৌৰ। নামটো অলপ মই পাহৰিছোঁ। গৌৰ লিখে তেওঁলোকে, চাহ জনজাতি সম্প্ৰদায়ৰ এই গামবুঢ়াজনে কথাটো দবাই ৰাখিছিল। কিন্তু আমি যেতিয়া জ্ঞাত হৈছোঁ, তেওঁ অৱগত কৰাবলৈ বাধ্য হৈছে আৰু আমি সৰজমিন তদন্ত আমি নিজে আৰক্ষীয়ে ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'বনে? আমি আৰক্ষীকো দাবী জনাইছোঁ আৰু তেওঁলোকক অৱগত, গামবুঢ়াক গৈ থানাত অৱগত কৰাবলৈ কৈছোঁ আৰু তেওঁলোকে যোৱাকালি কৰিছে। আমি জনাত তেওঁলোকে যাম বুলি কৈছে। এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আমি জ্ঞাত। আৰু 2 এদিন চাওঁ আমি, আৰু নহ'লে আমি এইটো ওপৰ পৰ্যায়লৈ এই বিষয়টো আমি অৱগত কৰাম।